মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে হওক বা আশা কৰ্মচাৰীয়ে হওক বা অংগনবাড়ী কৰ্মচাৰীয়ে হওক তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছে বুলি গম পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ পেলাই ইতিমধ্যে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে তেওঁলোকৰ দৰমহা কেনেদৰে বঢ়াব পাৰি এই ক্ষেত্ৰত কথাখিনি চালি জাৰি চাইছে আৰু আগন্তুক বাজেটত কি হয় কথাখিনি তেওঁ জনাব বুলি ইতিমধ্যে কৈছে। আৰু এই ক্ষেত্ৰত আমি ইয়াতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়নৰ ফালৰ পৰা তেওঁলোকে কি দাবী জনাইছে আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। তেওঁলোকে ইয়াতে লিখিছে, চৰকাৰী কৰ্মচাৰী বুলি উল্লেখ কৰি ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বঢ়াই কোৱাৰ প্ৰয়োজন নাই, এয়া ধাৰাবাহিক আন্দোলন সংগ্ৰামৰ প্ৰতিক্ৰিয়া। ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতিক আদৰণি জনাইছোঁ। লগতে ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক বাজেটত ৰান্ধনী কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা, আইনমতে মজুৰি দিব নোৱাৰালৈকে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰা, মাননি বছৰৰ 12 মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰা, বিদ্যালয় একত্ৰীকৰণ বা অন্য কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকালৈ সাহায্য দিয়া, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনিয়ে ব্যক্তিগতকৰণৰ সকলো প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনাইছে।